কৈ দিলো ভৱিষ্যতবাণী চিয়ৰ জানি বুজি কথা কৈছো ৰেকৰ্ডিং হ'ব যে আৰু 80টা সিটৰ কথা ক'বই কৈছে না ক'ত দিব 80টা সিট নামনি 22 বছৰে মই জাতীয় স্বাৰ্থ যুঁজ দি যিখিনি সমস্যাৰ সন্মুখীন হৈছিলোঁ ৰাইজৰ হকে যিখিনি স্বাৰ্থ আদায়ৰ দিয়াৰ ক্ষেত্ৰত যুঁজ দিছিলোঁ এই গোটেইকেইটা সমস্যা সমাধানৰ ক্ষেত্ৰত আমি ফেইলাৰ হৈছিলোঁ কাৰণ বিগত দিনত কংগ্ৰেছ চৰকাৰ থকা সময়ৰ পৰাই গৰাখহনীয়া সমস্যাই হওক NRCৰ সমস্যাই হওক ডি ভোটৰ সমস্যাই হওক নিয়োগৰ ক্ষেত্ৰতে হওক অসমত ইণ্ডাষ্ট্ৰিয়েল এৰিয়া কৰাৰ সমস্যা ক্ষেত্ৰতেই হওক গোটেইখিনি বেপাৰ উন্নয়নৰ স্বাৰ্থতে আমি যুঁজ দিছিলোঁ কিন্তু সকলোবোৰ সমস্যা সমাধানৰ ক্ষেত্ৰত কংগ্ৰেছৰ পিৰিয়ডত আমি ব্যৰ্থ হৈছিলোঁ এইবেলি আমি স্থিতি স্পষ্ট কৰিছোঁ যে অনাগত চৰকাৰ ব্যৱস্থাত যদি আমাৰ এই নিষ্পেষিত জনগণ আনডেভেলপমেণ্ট এৰিয়াত পৰি থকা নামনি অসমটো এই নামনি অসমৰ এই গোটেইখিনি সমষ্টিৰ ৰাইজে যদি ৰাজনৈতিকভাৱে এটা স্বচ্ছ ৰাজনীতিৰ মাজত সোমায় আৰু চৰকাৰ কেন্দ্ৰিক অৰ্থাৎ চৰকাৰ পক্ষৰ লগত মিলি যদি এটা ৰাজনৈতিক পদক্ষেপ সিদ্ধান্ত হাতত লয় তেনেহ'লে মই বিচৰা ধৰণে সমস্যাখিনি যিখিনি ফেচ কৰি আহিছোঁ সেই সমস্যাখিনি সমাধান পাম এই অৰ্থত মই আজি অৰাজনৈতিক সংগঠনৰ পৰা আজি আমি ৰাজনৈতিকভাৱে সমস্যাৰ সমাধানৰ অৰ্থত এই প্ল্যাটফৰ্মত অগপ AGB BJP প্ল্যাটফৰ্মত আহিছোঁ তাৰমানে যদি আপোনাক অসম গণপৰিষদ দলৰ পৰা যদি প্ৰাৰ্থিত্ব দিয়ে আপোনাৰ ভৱিষ্যত পৰিকল্পনা কি পৰিকল্পনা এটাই জাতীয় জীৱনৰ যিখিনি সমস্যা অসমৰ বুকুত গোটেইখিনি সমস্যাৰ ওপৰতে মাত মাতাৰ কাৰণে বিধানসভা হয় নহয় আৰু সেই সমস্যাৰ সমাধান প্ৰকল্পে যিবোৰ সমস্যা আমি ফেচ কৰিছোঁ ক'লোৱেতো জাতীয় জীৱনৰ সমস্যাখিনি সেইখিনি সমাধানৰ অৰ্থত বিধানসভাত বলিষ্ঠ কণ্ঠত চৰকাৰ পক্ষক পৰামৰ্শ সুপৰামৰ্শ দিহা পৰামৰ্শ দিয়াৰ কাৰণে আমাৰ স্যাৰ আপুনি এই যুঁজৰ কথা কৈ আছে দেখা গৈছে যে আজি 10 বছৰ পৰা আপোনালোকৰ চৰকাৰ এই 10 বছৰ ভিতৰত আপোনালোকৰ সমস্যা সমাধান হৈছে নে বহুখিনি সমস্যা সমাধান ইতিমধ্যে হৈছে আল্টিমেট আগতকৈ বাঢ়িছে নে কমিছে সমস্যা কমিছে বহুতখিনি কমিছে ভূমি সংক্ৰান্তক যিখিনি আছিল সেইখিনিও কমিছে এতিয়া বহুত মহিলাই আপুনি নিজতে এতিয়া কৈছে যে সেইটো আছে আপোনালোকৰ চৰকাৰ AGB BJP প্ৰাপ্য ব্যক্তি বহুতে বাকী আছে এইটো আইঅটনেছ মই মানিছোঁ কিন্তু কেনেকৈ বাকী পৰিছে সেইজন ব্যক্তিক আচলতে যিজন ব্যক্তিয়ে প্ৰতিনিধিত্ব কৰিছিল মানে আমাৰ ইয়াততো AGB BJPৰ প্ৰতিনিধিত্ব নাই আছে নেকি আমাৰ ইয়াত এজন বিধায়কো নাই নামনি অসমত আমাৰ AGB BJPৰ ফালৰ চৰকাৰ আমাৰ উন্নয়ন আমাৰ গোটেইখিনি দিছোঁ কিন্তু চাব লগা মানুহখিনি তো কংগ্ৰেছ UDFৰ লগত জড়িত সেইখিনি আপোনালোকে ক'ব সমস্যা যদি সমাধান হৈছে বুলি কৈছে আপুনি সমস্যা সমাধান কেতিয়াও হোৱা নাই আপুনি সন্মুখতে কৈছে যে এজন মাইকী মানুহ তেওঁ পাবলগীয়া প্ৰাপ্য পোৱা নাই ধানৰ মাজত পাতাম থাকে সেইখিনি মানি লওক একচেপ্ট কিয় নকৰিম ধানৰ মাজত পাতাম থাকে সেইখিনি কাৰণে দায়বদ্ধ আপুনি ল'ব লাগিব সংবাদ মাধ্যমে আঙুলাই দিব লাগিছিল যে সেইজন ব্যক্তি ন্যায্য প্ৰাপ্য কেনেকৈ বঞ্চিত হ'ল নিশ্চয় বাছ আইন আছে প্ৰশাসন আছে চৰকাৰ আছে পানিশমেণ্ট পালে অখিল গগৈৰ কথা কি হি ইজ এ চাইকো 2026ত অখিল গগৈৰ সমষ্টি যিটো আছে সেইটোও নাথাকে সেইটোও অগপ দলে দখল কৰিব এইবেলি কৈ দিলো ভৱিষ্যতবাণী চিয়ৰ জানি বুজি কথা কৈছো ৰেকৰ্ডিং হ'ব যে আৰু 80টা সিটৰ কথা অগপই কৈছে না ক'ত দিব 80টা সিট নামনি অসমত মুছলমান অধ্যুষিত এলেকাত অগপৰ উত্থান ঘটিব সকলোৱে একচেপ্ট কৰিব মুছলমান সমাজে উন্নয়নক সমৰ্থন কৰি 2026ত ডেভেলপমেণ্টৰ পলিটিক্স কৰিব